এই যে মোর প্রাণৰ প্ৰাণ মোর গানৰ গান মোর দেশ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দিনে নিশাই বুলিয়ে ক'ব লাগিব। এইটো আজি বুলি নহয়, আজি বহুদিনৰ পৰা যিটো তেখেতসকলে নিজৰ মানে নিজকে এই ক্ষেত্ৰখন পৰিষ্কাৰ কৰিবৰ কাৰণে সমৰ্পণ কৰিছে। মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে এই জুবিন ক্ষেত্ৰ যেতিয়া পৰিদৰ্শন কৰিছিল, পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লৈছিলে আৰু বুজ লওঁতেই তেখেতে প্ৰতিশ্ৰুতি দিছিলে আমাৰ যিসকল আই মাতৃসকল ইয়াতে জড়িত হৈ আছে তেখেতসকলক মুখ্যমন্ত্ৰী মহোদয় এটা সাহায্য প্ৰদান কৰিব বা এটা মাননি আপোনালোকক দিব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিলে। যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পিছত আমাৰ যিসকল দিনে নিশাই জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰাখি তদাৰক কৰি ৰখা যিখন আমাৰ কমিটি আছে, যিসকল আই মাতৃসকল আছে যোনে খুব সুন্দৰকৈ ৰাখিছে, তেখেতসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰম দিম বুলি তেখেতে ইয়াতে আহি প্ৰতিশ্ৰুতি দি থৈ গৈছিল। আৰু সেই মৰ্মে আমি জুবিন ক্ষেত্ৰ তদাৰক বা যিখন পৰিষ্কাৰ কমিটি আছে দেৱেন চন্দ্ৰ দাসৰ সভাপতিত্বত তেখেতসকলৰ লগত আলোচনা কৰি আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি যিধৰণে তালিকাখন দিছিলোঁ, ঠিক তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে 21জনী মহিলাক এই মৰম আৰু চেনেহ একোজনক 25,000 টকাকৈ তেখেতে দিছে। আৰু এই দায়িত্বটো মোক এই সমষ্টিৰ বিধায়ক বাবে এই সমষ্টিৰ দায়িত্বটো দিছে। আৰু মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ উপৰিও ইয়াতে যিখন শ্মশান আছিল, শ্মশানখনৰ পিছফাললৈ যোৱা ৰাস্তাটো আৰু আমাৰ কাৰ্বি সকলৰ যি স্মৃতিসৌধ আছিলে, স্মৃতিসৌধৰ কাৰণে 1 বিঘা মাটি আৰু 2 বিঘা মাটি শ্মশানৰ কাৰণে খুব সুন্দৰকৈ এক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে খুব সুন্দৰকৈ PWD ডিপাৰ্টমেণ্টক নিৰ্দেশ দিছিল। আৰু সেই মৰ্মে ইতিমধ্যে কাম চলি আছে। আৰু আমাৰ যিসকল আইসকল আছে, আমাৰ এই কমিটিৰ ব্যক্তিসকল আছে, তেখেতসকল যথেষ্ট আজি সুখী। ধন্যবাদ। কেনেকুৱা লাগিছে ইমান দিন আজি জুবিন দাৰ যেতিয়াৰ পৰা সমাধিকৰণ চিধি লৈছে তেতিয়াৰ পৰা ধৰি লওক আমি ইয়াতে কৰ্মচাৰী হিচাপে ৰাতিপুৱা 5টা বজাৰ পৰা ধৰি লওক 9:30লৈকে কাম কৰা যায়। ৰাতিপুৱা এটা গ্ৰুপ থাকে, দিনৰ এটা গ্ৰুপ থাকে। তেওঁলোকে মানে যিমানখিনি পৰা সুবিধা পায় তেওঁ কৰে, আমি যিমানখিনি সুবিধা পাৰোঁ চাফ চাফাই কৰোঁ। কাৰণ যিমান জনতাবিলাক আহে আমাৰ নিজৰ এলেকা বুলি আমি যিমানখিনি চাফ চাফাই কৰিব লাগে ইমানখিনি আমি কৰি দি ৰাখিছোঁ। তাতে আমাৰ হেমন্ত মামাই যেতিয়া আহি পেলাই আমাক চায় তেতিয়া তেওঁ কৈছিল যে এইখিনি যিমানখিনি আপোনালোকৰ সুবিধাজনক হয় চাফ চাফাই কৰি ৰাখিছে সেইখিনি মতে আপোনালোকক আমি কিবা এটা দিম। গতিকে আজি আমি এখন চেক পাই আজি বহু আনন্দিত হৈছোঁ। আমাৰ ইয়াতে বহুত ডিমৰীয়া অঞ্চলত বহুতো দূৰৰ পৰা আহে, 2জনী আহে খেতিৰ ফালৰ পৰা আহে আৰু 4-5 গৰাকীমান আছে হাতীমূৰা, 3 গৰাকী আছে গুৰিয়াগুৰি, 1গৰাকী আছে দিচাং ৰিজৰ্টৰ পাটৰকুচি আৰু বাকীখিনি আমাৰ ওচৰৰ এলেকাৰ মানুহ আছে। আজি চেকখন পাই মামাৰ কাৰণে বহুত ধন্যবাদ জনালোঁ। আকৌ যাতে আমাক দুনাই যাতে তেওঁ তেনেদৰে দেখা কৰিব পাৰে। আজি এটা বিশেষ স্বীকৃতি পাইছে মুখ্যমন্ত্ৰী মহোদয় আপোনালোকক সহযোগিতা আগবঢ়াইছে, কেনেকুৱা লাগিছে আজি? আজি আমাৰ কাৰণে, আমাৰ জুবিন ক্ষেত্ৰ পৰিচালনা কমিটিৰ কাৰণে আজি ভাল সুখবৰ। সিদিনাখন যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল তেখেতে পৰিদৰ্শন কৰাৰ পিছত যেতিয়া তেখেতে ক'লে যে পৰিচালনা কমিটিখনৰ লগত যেতিয়া চিনাকি কৰি দিলে, তেওঁ যিহেতু যেতিয়া মানে বিধায়ক ডাঙৰীয়াক ক'লে যে এখেতসকলৰ মানে হেৰিখন লিষ্টখন লৈ পেলাই মোক দিব, আপুনি মই কিবা এটা কৰি দিম। হয়, তেওঁ যেনেকৈ কথা দিছিল তেনেকৈ কথা ৰাখিছে। আৰু আমি 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 দেখিও আছোঁ তেখেতে যেনেকৈ মানে কথা দিছে তেখেতে সেনেকৈ কৰি গৈছে। তাৰ কাৰণে আমি অত্যন্ত সুখী। আৰু আমাৰ আগন্তুক দিনতো যেন এনেকৈ তেখেতে আমাৰ পৰিচালনা কমিটিখন তেনেকৈ চলাই নিয়ে তাৰ কাৰণে আমি আশা কৰিলোঁ। সেইখিনিয়ে মোৰ ক'বলগীয়া। যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। জুবিন ক্ষেত্ৰৰ কাম খুব ক্ষিপ্ৰ গতিত চলি আছে আৰু
জুবিন ক্ষেত্ৰখন খুব সুন্দৰকে চৰকাৰে আগবঢ়াই লৈ যোৱাত খুব সুন্দৰকে সংৰক্ষণ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আছে আৰু মুখ্যমন্ত্ৰী মহোদয় এই বিষয়টো খুব প্ৰতিটো মুহূৰ্ততে এই বিষয়টোৰ ওপৰত তেখেতে সদায় যেতিয়া আমাকো দেখে বা ডিপাৰ্টমেণ্টৰ থ্ৰুদিও কিমান অগ্ৰগতি হৈ আছে তেওঁ খবৰ লৈ থাকে আৰু তেওঁ জুবিন ক্ষেত্ৰখন সংৰক্ষণ কৰাৰ বাবে তেওঁ নিৰ্বাচনৰ আগতে যি ধৰণৰ ইয়াতে তৎপৰতা লৈছিল ৰাতি 3 বজাতো আহিছিলে ৰাতি 2 বজাতো আহিছিলে ইয়াতে শেষকৃত্যৰ সময়ত মুখ্যমন্ত্ৰী মহোদয় যি ধৰণে তাৰপিছত ৰাজনীতি নকৰোঁ বুলি এবাৰো অহা নাছিলে আৰু কৈছিলে যে ৰাইজে যেতিয়া ৰায় দিব মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে মুখ্যমন্ত্ৰী হৈ তাৰ পিছতহে আহিছে আৰু আহি ইয়াতে কি ধৰণে অগ্ৰগতি লাভ কৰিছে তাৰ বিষয়ে তেখেতে খুব সুন্দৰকে চাইছে আৰু আমাক নিৰ্দেশ দিছিলে যে এই আমাৰ যিখিনি আমাৰ ইয়াৰ স্থানীয় ৰাইজ এই স্থানীয় ৰাইজৰ আইসকলে যি ধৰণে পৰিষ্কাৰ কৰে তেখেতসকলক মৰম কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিল আৰু এই প্ৰতিশ্ৰুতিৰ ফল আজি তেখেতসকলক 25,000 টকাকে গাই প্ৰতি দিছে আৰু ইয়াতে যিটো শ্মশান আছিলে শ্মশানখনৰ যি ৰাস্তা সেই ৰাস্তা PWD ডিপাৰ্টমেণ্টে ইতিমধ্যে কাম কৰি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ